মই মহিবুল ইছলাম লিটিল লেণ্ড ইংলিছ মিডিয়াম স্কুলৰ অধ্যক্ষ। আজিৰ এই প্ৰেছ মিটত সকলো সাংবাদিক বন্ধুসকলক স্বাগতম জনালোঁ আৰু মোৰ লগত থকা শিক্ষকবৃন্দসকলকো মই এই প্ৰেছ মিটটোত স্বাগতম জনালোঁ। আজি এই প্ৰেছ মিটটো দিয়াৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যটো মই প্ৰথমতে ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। মোৰ বিষয়ে হয়তো ছ'চিয়েল মিডিয়াত বহুত কিবাকিবি অভিযোগ উঠিছে, সেইখিনি কিহৰ কাৰণে কি হ'ল অলপ মই সংক্ষেপত ক'বলৈ গৈ আছোঁ। মই 11 জুলাই তাৰিখত জনিয়াৰ পৰা বৰপেটা যোৱাৰ সময়ত তাতে KB কেন্দ্ৰীয় বিদ্যালয় স্কুলৰ ছাত্ৰ ছাত্ৰী আনিবলৈ গৈ আছিলোঁ। জনিয়াৰ পৰা দুজন ল'ৰা বাইক লৈ মোৰ পিছা কৰে, মোৰ গাড়ীখনৰ পিছফালে ভিডিঅ' বনাই আছিল। মই হঠাতে লুকিং মিৰৰেদি চোৱাতে দেখিলোঁ কাৰোবাই ভিডিঅ' বনাই আছে। মই গাড়ীখন ৰখাই দিলোঁ। ৰখোৱাৰ পিছত তেখেতক ক'লোঁ যে তোমালোকে ভিডিঅ' কিয় বনাই আছে মোৰ গাড়ী? এইখন স্কুল গাড়ী হয়, তোমালোকে এইখনৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো কি বা কোন হয় তোমালোক? তেখেতে ক'লাক যে নাই আমি এনেই বনাওঁ, এইটো আমাৰ পেচা। মই ক'লোঁ যে নাই এনেকৈ বনাব নোৱাৰা, কিবাটো কাৰণ আছে। তেখেতে মানা কৰিলোঁ। তাৰ পৰা মই গুচি গ'লোঁ। আকৌ তেওঁলোকে মোক ফ'ল' কৰিলে। কিছু দূৰ যোৱাৰ পিছত মই গাড়ীখন ৰখালোঁ। মই জানিবলৈ চেষ্টা কৰিলোঁ আচলতে কোন হয় এই যুৱক দুজন। তো ভিডিঅ'টো কৰিয়ে আছিল। মই ক'লোঁ যে তোমালোক আকৌ এই কামটোৱে কৰি আছা, তোমালোকক কোনে পঠাইছে বা কিয় কৰি আছা মোক কোৱা। কয় নাই আমি এনেই কৰি আছোঁ, এইটো আমাৰ এনেই কৰিমেই। তেতিয়া মই অলপ সন্দেহ হ'ল মোৰ যে হয়তো মোৰ স্কুলৰ গাড়ী কিবা কিডনেপাৰৰ লগত জড়িত থকা ল'ৰা ছোৱালীবিলাক হ'ব বা ল'ৰা হ'ব পাৰে, এইবিলাক ইনফৰ্মাৰ হ'ব পাৰে। মই গাড়ী ৰখাই তেওঁলোকৰ পৰা প্ৰথমতে সুধিলোঁ কোন, তেওঁলোকে মানা কৰে যে নাই আমি এনেই বনাওঁ। ঠিক আছে, মই মোবাইলটো ল'ব খুজিলোঁ যে চাওক কি ভিডিঅ' বনাইছা। তেতিয়া তেখেতে মোৰ লগত হেঁচা ঠেলা হাঁচি কৰিলাক। এনেকুৱা হ'ল যে মোৰ ওপৰত আক্ৰমণে কৰিবলৈ ধৰিলে। দুজন ল'ৰা আছিল, যিজনে ভিডিঅ' বনাই আছিল বেলেগ ল'ৰাটোৱে মোক আক্ৰমণ কৰিব খুজিলে। তেতিয়া মই নিজৰ ছেল্ফ ডিফেন্সৰ কাৰণে মই ওচৰত এটা বাঁহৰ লাঠি আছিল, বিজলী বাঁহৰ লাঠি, সেইখনেদি মই 2-4 কোপ দিছোঁ। হয়তো তাৰ লাষ্টৰ যিটো কোপ তাৰ মাথাত লগা বুলি দেখুৱাইছে ভিডিঅ'টোত। সেই কোপটো মই মাথাত দিয়া ইচ্ছা নাছিল, মই হাতত দিছিলোঁ, কিন্তু মাথাটো অলপ হেলি দিয়াতে মাথাত লাগি গ'ল। তাৰপিছত খং উঠিছিল মোৰ, মই ডিঙিটো অলপ চিপা মাৰিছোঁ খঙতে। মই বাৰণ কৰাৰ পিছতো তুমি মোৰ পিছে পিছে কিয় আহিলা, কি ৰহস্য তোমালোকৰ? সেইকাৰণে মই অলপ বেছি এগ্ৰেছিভ হৈ অলপ মাৰিলোঁ ল'ৰাটোক ভালকৈ। তো হয়তো এজ এ টিচাৰ হৈ মই যিখিনি সীমাবদ্ধত থাকিব লাগিছিল মই সেইখিনি থাকিব পৰা নাই, খংটো কণ্ট্ৰল কৰিব পৰা নাই। কাৰণ মোৰতো নিজা ছেল্ফ ডিফেন্সৰ কথা আছে, মই নিজৰ লাইফটো মই নিজে প্ৰটেক্ট কৰিব লাগিব। সেইকাৰণে সেই পৰিস্থিতিটো তাতে হৈছিল। আৰু এজ এ টিচাৰ হৈ সেইখিনি কৰিব নালাগে এটা অধ্যক্ষ হৈ, তাৰ কাৰণে মই সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থী। তাৰপিছত মোৰ বিষয়ে বহুত কিবাকিবি অভিযোগ উঠিছে। বহুতখিনি ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে হয়তো বি পাৰ্টি বা এন টি পাৰ্টিয়ে বহুতখিনি তেওঁলোকে কৰিলে ছ'চিয়েল মিডিয়াত। গতিকে সেইখিনি কথা মিছা এটা অভিযোগ বা মোৰ স্কুলখনৰ বদনাম কৰিবৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰটো কৰিছে। গতিকে সেইকাৰণে আজি এই যিটো প্ৰেছ মিট আজি মতা হৈছে। মোৰ অঞ্চলবাসীলৈ এটাই অনুৰোধ বা এটাই আহ্বান যে আমি এই অঞ্চলখন আগবঢ়োৱাৰ কাৰণে আমাৰ যিমানখিনি অনুষ্ঠান এই অঞ্চলত আছে সকলো অনুষ্ঠানে যাতে ভালকৈ অনুষ্ঠানবিলাক চলাই লৈ অঞ্চলটোৰ আগবঢ়াই যাব পাৰে বা আগবঢ়াই লৈ যাব পাৰে, সেইটোৱে আহ্বান থাকিব। মোৰ কাৰো লগত কোনো পাৰ্চনেলি দুশ্মনা নাই বা শত্ৰুতাও নাই। যদি মোক দূৰৰ পৰা কাৰোবাই বেয়া বুলি ভাবে, এবাৰ মই তেখেতক অনুৰোধ জনাম মোৰ ওচৰত আহি বহক, একাপ চাহ খাওক, তেতিয়া বুজিব আচলতে মই মানুহটো কেনে। দূৰৰ পৰা মোক বেয়া ভাবি বা বেলেগ ভাবি যদি কিবা ডাউট থাকে মোৰ ওচৰত আহিব, মই সকলোকে ৱেলকাম জনাম। হয়, এই কথাটো আচলতে এটা ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণেই কৰিছে। মই স্কুল চলাওঁ,
মই এজন অধ্যক্ষ, গতিকে সেইবিলাক কথাটো মই ভাবিব নোৱাৰোঁ। এইবিলাক বিভিন্ন শত্ৰুপক্ষই যদি নানান কিবা কিবি ভাবি মোৰ স্কুলৰ ইমেজটো ডাউন কৰিব খুজিছে, তেওঁলোকে নানান কথা ক'ব পাৰে বিভিন্ন নিউজ চেনেলৰ জৰিয়তে বা পৰ্টেলৰ জৰিয়তে। সেই কথাটো একদম মানে ভুল তেওঁলোকে হেৰি কৰিছে। মই আচলতে সিদিনা ল'ৰাজনক সেনেকৈ মাৰিবলৈ ইচ্ছা নাছিল। মই যেতিয়া চালোঁ যে মোৰ ওপৰত আক্ৰমণ চলি আছে, মই নিজেও চেল্ফ ডিফেন্সৰ কাৰণে মই নিজকে বচাবৰ কাৰণে মই সেইখিনি কৰিব লাগিছিল। কিন্তু মই তেখেতক মাৰিম বুলি মাৰা নাছিলোঁ। মাথাত যে যিটো কোব দেখাইছে, মই মাথাত মাৰা নাছিলোঁ, আচলতে কোবটো হাতত মাৰিছিলোঁ। কিন্তু তেওঁ মাথাখন অলপ হেলি দিয়াতে মাথাত লাগি গ'ল। মোক তেওঁলোকে আৰু ওচৰত লগত ল'ৰা এজন আছিল, তেখেতে মোক পূৰা মানে পাঞ্চ মাৰিবৰ কাৰণে চাৰিওফালে ৰেডি হৈ আছিল আৰু মাৰি আছিল। মই নিজকে বচাৰ কাৰণে মই এজনক ধৰিছিলোঁ আৰু এজনক ধৰিব পৰা নাই। তেখেতে পিছত তাৰে পৰা পলাই গ'ল। তো মই জানিব খুজিছিলোঁ যে আচলতে এওঁলোক কোন হয়, সেইকাৰণে মই তেওঁলোকক ভেটা দিছিলোঁ বা ধৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এজন গুচি গ'ল আৰু এজনে তাতে নিজকে মানে ভিডিঅ' কৰি মোৰ এটা ৰেকৰ্ড ৰাখি থ'ল যে মই মাৰা বুলি। কিন্তু মই নিজৰ চেল্ফ ডিফেন্সৰ কাৰণে মই সেইদিনা সেইখিনি কৰোঁ। মই বহুখিনি আঘাতপ্ৰাপ্ত হৈছোঁ। মোৰো মাথাটোত তেওঁলোকে পাঞ্চ মাৰিছে বা ভুকিয়াইছে, চকুতো লাগিছে। হয়তো আপোনালোকে চাই আছে, এইটো মোৰ চকুত এটা স্পট আছে। তো মই নিজৰ চেল্ফ ডিফেন্সৰ কাৰণে সেইখিনি কৰিছোঁ। বাকী মই ইণ্টেনশ্যনেলি কোনো মাৰাৰ হেৰি নাছিল। আৰু মোৰ ডিঙিটো এটা চিপা মাৰাৰ হেৰি আছে, আঘাত আছে, চাই আছে আপোনালোকে। তো এইখিনিয়ে আছিল আচলতে। মই নিজৰ চেল্ফ ডিফেন্সৰ কাৰণে সেইখিনি মই অলপ খঙাল হৈ গৈছিলোঁ। মই এজ এ অধ্যক্ষ বা এজন প্ৰিন্সিপাল হিচাপে সেইখিনি কৰিব নালাগিছিল। তাৰ কাৰণেতো মই প্ৰথমতে ক্ষমা খুজিছোঁ। মই আকৌ এবাৰ সমাজৰ ওচৰত ক্ষমা খুজিছোঁ যে আচলতে এজন শিক্ষক হৈ মই এনেকুৱা কৰিব নালাগিছিল। মই বাধ্য হৈছিলোঁ যে মই নিজৰ ছিকিউৰিটিৰ কাৰণে বা নিজৰ প্ৰটেকশ্যনৰ কাৰণে মই এইখিনি কৰাত বাধ্য হৈছিলোঁ। অভিভাৱকসকলক মই এইখিনিয়ে ক'ব খোজোঁ যে আপোনালোকে হয়তো নিউজখিনি চাই বহু কিবা কিবি ভুল ভাবিব পাৰে। সেইখিনি ভুল নাভাবি পজিটিভ ছাইডটো চালেই হয়। মোৰ আগতে কোনো কিবা ৰেকৰ্ড আছে নেকি মাৰপিট কৰাৰ বা কোনো হেৰি কৰাৰ? একো ৰেকৰ্ড নাই। গতিকে এইখিনি কিছু দুষ্ট চক্ৰই মোৰ এগেইনষ্টত মানে অলপ মোৰ ডেমেজটো বা ইমেজটো ডাউন কৰাৰ কাৰণে এনেকুৱা তেওঁলোকৰ এটা প্লেন আছে। সেইকাৰণে সেই ল'ৰাটোক ইউজ কৰিছে নেকি। চ' এইখিনিয়ে যাতে মোক বেয়া নাপায়, মই অঞ্চলটোৰ কাৰণে কিবা কৰিম বুলি ভাবিছোঁ আৰু কৰি আছোঁ। আৰু আগলৈকে আপোনালোকৰ সহায় সহযোগিতা লৈ যিমানখিনি আগবাঢ়ি যাব পাৰিম মই চেষ্টা কৰিম, আপোনালোকে মোক সহায় কৰিব।